মহানগৰীত পথ সুৰক্ষা সপ্তাহ গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে পথ সুৰক্ষা সপ্তাহ। এই উদ্দেশ্যে অনুষ্ঠিত হয় পথ সুৰক্ষা জীৱন ৰক্ষা শীৰ্ষক সজাগতা সভা। মহানগৰীৰ জালুকবাৰী উৰণীয়া সেতুৰ তলত কামৰূপ মহানগৰ জিলাৰ পথ সুৰক্ষা সমিতিৰ উদ্যোগত পথ দুৰ্ঘটনাত পীড়িতসকলৰ সৈতে উপস্থিত থকা লোকে কেনেদৰে প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ দিব লাগে তাৰ ওপৰত স্বাস্থ্য বিভাগৰ লোকে চালক তথা সাধাৰণ জনতাক প্ৰশিক্ষণ দিয়ে। এই সজাগতা সভাত জালুকবাৰীত পথ সুৰক্ষা জীৱন ৰক্ষা সজাগতা সভাত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়ববীয়া, স্বাস্থ্য বিভাগৰ লোক, বাহনৰ চালক আৰু সাধাৰণ জনতা। অনুষ্ঠান আৰু এইটো আমি এটা নতুন প্ৰগ্ৰাম মানে এইটো অত্যন্ত ইম্পৰ্টেণ্ট আৰু যিটো প্ৰগ্ৰাম মানে দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত বা দুৰ্ঘটনা হ'লে ইঞ্জুৰিৰ ক্ষেত্ৰত বা ফেটেলিটিৰ ক্ষেত্ৰত মানুহৰ যি জখম হয় এই জখম হ'লে কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায় বা ফেটেল হ'ব হ'ব নিদিয়াকৈ কেনেকৈ পেচেণ্ট এটা বা মানুহ এজনক মানে দুৰ্ঘটনাত পতিত মানুহ এজনক কেনেদৰে হস্পিটেললৈকে পঠাব লাগে এই সবিশেষ লৈ আমি পুলিচ প্ৰশাসন আমাৰ ট্ৰেফিক গুৱাহাটী কামৰূপ মেট্ৰ' চিটিৰ ট্ৰেফিক পাৰ্চনেল আছে, স্বাস্থ্য সেৱা বিভাগ আছে আৰু পৰিবহণ বিভাগ আৰু অভাৰঅল জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি ৰাইজৰ মাজলৈ আহিছোঁ। প্ৰথম কথা ইয়াত অফিচাৰ এজনে জানিব যে দুৰ্ঘটনা পতিত হোৱাৰ লগে লগে মানুহজনক কেনেকৈ ফাৰ্ষ্ট এড দিব লাগে, কিন্তু সাধাৰণ ৰাইজে নাজানে। আপুনি কি নাজানে? যি মানুহৰ ওচৰত দুৰ্ঘটনা পতিত হ'ব সেই মানুহে যদি একো কথা নাজানে আৰু 108 আহিবলৈ 15 মিনিট সময় লাগিলে, হস্পিটেল আছে আপোনাৰ 10 কিলোমিটাৰ দূৰত, তেনে অৱস্থাত ৰাইজে কি কৰিব, পাব্লিকে কি কৰিব? এই সকলোবোৰ নিয়ম নীতি লৈ স্বাস্থ্য সেৱা বিভাগৰ জৰিয়তে আমি পুলিচ প্ৰশাসন আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ৰাইজৰ মাজত এটি সজাগতামূলক অনুষ্ঠান আৰম্ভ কৰিছোঁ, যাতে দুৰ্ঘটনা পতিত লোকক ৰাইজে সহায় কৰিব পাৰে, ফাৰ্ষ্ট এড দিব পাৰে। তাৰপিছতে এইটো যি গল্ডেন আৱাৰ, সেই গল্ডেন আৱাৰটোৰ ভিতৰতে যাতে পেচেণ্টজনক সুন্দৰ আৰু সুকলমভাৱে হস্পিটেললৈ স্থানান্তৰিত কৰিব পাৰে আৰু তাৰপিছত তেখেতৰ আমি প্ৰাণ বচাবলৈ সক্ষম হ'ম। এই প্ৰচেষ্টা আমি কামৰূপ মেট্ৰ' চিটিত আমি আৰম্ভ কৰিছোঁ। আজি প্ৰথম পদক্ষেপ হিচাপে এই আমাৰ জালুকবাৰীত আৰু জালুকবাৰীত ইয়াত ডাঙৰ এক্সিডেণ্ট এটা ইতিমধ্যে হৈ গৈছে, যিটো এক্সিডেণ্টে অসম কঁপাই গৈছিলে, 7জনকে ইউনিভাৰ্চিটি ষ্টুডেণ্ট মৃত্যুমুখত পৰিছিল। গতিকে আমি জালুকবাৰীৰ পৰা আৰম্ভ কৰিছোঁ আৰু যাতে এনেকুৱা দুৰ্ঘটনা পতিত হ'লে উপস্থিত থকা ৰাইজে, এইটো কোন ঠাইত উপস্থিত থাকিব এইটো ভগৱানে, ক'ত দুৰ্ঘটনা হ'ব সেইটো ভগৱানে আছে। কিছুমান এক্সিডেণ্ট প্ৰ'ন এৰিয়া আছে, সেই এৰিয়াবিলাকতো আমি যাম। গতিকে আশা ৰাখিছোঁ আমাৰ এই প্ৰচেষ্টাই পুলিচ প্ৰশাসন, পৰিবহণ বিভাগ আৰু বিশেষভাৱে হেল্থে যেনেধৰণে এই গোটেই প্ৰক্ৰিয়াটো ৰাইজৰ মাজত লৈ যোৱাত সহযোগিতা কৰিছে, আমি আশা ৰাখিছোঁ দুৰ্ঘটনা হ'লেও আমি ফেটেল ৰেটটো কমাব পাৰোঁ। আমাৰ প্ৰচেষ্টা এনেকুৱা নহয় যে মানে আপুনি একদম ডাক্তৰী বিদ্যা গোটেইখিনি বস্তু কৰিব, কিন্তু এটা যেতিয়া এক্সিডেণ্ট ৰাস্তাত হয় নহয়, সাধাৰণ মানুহে কেনেকৈ এক্সিডেণ্টটো মানে বিট কৰিব, মানে মেডিকেল যাই নোপোৱালৈকে সেই ব্যৱস্থা কৰিছে। প্ৰথম যিটো ফাৰ্ষ্ট এড যিটো আছে, ধৰক আপুনি মানে ফাৰ্ষ্ট এডৰ পৰা বেণ্ডেজ কৰাৰ পৰা আদি কৰি পেলাই হওক, পেচেণ্টৰ পজিশ্যনিংখিনি হওক, এই গোটেইখিনি বস্তুলৈকে চকু ৰাখে, যাতে চকু ৰাখি পেলাই পেচেণ্টটোক যাতে 108 মাতি পেলাই মেডিকেলত প্ৰপাৰলি যাতে পঠাব পাৰে, যাতে মৃত্যুটো কমাব পাৰোঁ। গুৱাহাটীৰ পৰা ননী গোপাল বৰ্মনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।